তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ সমীপৰ হোলংগুৰি গাঁৱত নৃশংস হত্যাকাণ্ড। পিতৃয়ে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে 4 বছৰীয়া পুত্ৰক। শম্ভু প্ৰজাই আক্ৰমণ কৰে পত্নীকো। গুৰুতৰভাৱে আহত পত্নীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী শম্ভু প্ৰজাক গ্ৰেপ্তাৰ কৰিছে। কি কাৰণে এইদৰে পুত্ৰ হত্যাৰ লগতে পত্নীক আক্ৰমণ কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। কালি ষ্টাৰ্টিঙৰ পৰা মানে এনেকুৱা হৈ থাকোঁতে চবেই পূৰা হালা কৰিছে মানে বোৱাৰীটো হালা কৰি থাকোঁতে আমি দৌৰি আহিছোঁ। মই চাইছোঁ ল'ৰাটো কাটিয়ে দিছে মানে। তাৰপিছত ল'ৰাটোক ধৰিব নলওঁতে মোকো খেদালে ন, মই পলাই গ'লোঁ। তেতিয়া চবে মা দেউতা আহি পিনে ল'ৰাটোক লৈ পিনে চাই থ'ল। তাৰপিছত আমি চব হেৰিদিকে মামা ঘৰৰ দিকে পলাই দিলোঁ মানে। তেতিয়া অকল থাকিলে ঘৰত গোটেই মানে ভাঙি চাঙি জ্বলাই চব খতম বনাই দিলে। তাৰপিছত আৰক্ষীক খবৰ দিলোঁ। গাঁৱৰ পৰা প্ৰথম জনাই পিনে আহিলে আৰু ৰাতি 3টামান বজাত ধৰিলে। মদ পানী তেনেকুৱা খোৱাই নাছিলে, 1 মাহমান খোৱা নাই। আগতে খাইছিলে? আগতেতো খাইছিলে এনেকুৱা পূজা নকৰাৰ আগতে। এতিয়াতো খোৱা নাই। এতিয়াতো ভালে আছিলে মানে, যেতিয়া তেতিয়াও খাই যায় মানে, কি হয় কি নহয় আনভাকা হ'ল মানে। এইটো ল'ৰাটো মাৰিলে আৰু হেৰিজনী আপোনাৰ বৌজনী ল'ৰাটো মাৰি পিনে এইটো চবক লৈ গ'ল ন, আমি লৈ গ'লোঁ সেদিকে থাকিলে। আহি পিনে ই অকলে থাকিলে তেতিয়া ঘৰটো জ্বলাই দিলে বস্তু কিবা হেৰি কৰিছে নেকি? পূৰা হাতটো মাথাত কাটি দিছে আৰু তাৰপিছত ৰাতিয়ে পঠিয়াই দিলে মেডিকেল? ৰাতিয়ে গ'ল। এতিয়া ৰাতি নাই যোৱা, ৰাতিপুৱা গ'ল। আৰক্ষীয়ে লৈ গৈছে। ৰাতি ঘটনাটো এনেকাই হয়, 2টা দাউলি লৈ কিনে হৈ থাকে, কেতিয়াবা অকলে হৈ থাকে, দিনটো ভালেই থাকে, কাম বনো কৰে। আজি ৰাতিটো এনেকা হৈ গ'ল 2টামান বজাত। কি কৰিলে? প্ৰথম মানে কাটি দিলে ল'ৰাটোক আৰু মাইকীটোকে। তেতিয়া আমি হালা হৈ গ'ল যে, তেতিয়া সিটো ঘৰৰ পৰা আহিলোঁ। অহাৰ পিছত দেখিছোঁ একদম কাট মাৰ কৰিছে। তেতিয়া ডাঙৰ ল'ৰাটোক অনিলক মাতিছোঁ। অনিলে আহিলে, তাক খেদাব ধৰিলে। তেতিয়া মাইকীটোকে আৰু ল'ৰাটোক এটা আছিলে যে, সেইটোকো লৈ কিনি গ'লোঁ আমি, বচালোঁ। একটা মাইকী ল'ৰাটো বাচিলে, এইটোতো কাটিয়ে দিলে, সেইটোকো লৈ গ'লোঁ লোৱাখা। তথাপি আধা ঘণ্টামান থাকিলে 3 ঘাপ কাটি দিছে তাক। মদ পানী নাই খোৱা, এনেকুৱাতো ভালেই, কিমান দিন ভালে আছিলে। কালি খাইছিলে নেকি? কালি নাই খোৱা। তাৰমানে ঝাণ্ডাটো লগালে যে, ঝাণ্ডাটো লগাৰ পৰাই এনেকুৱা হ'ল নেকি। ঝাণ্ডা লগোৱা বেছি দিন নাই হৈছিলে, তাক মদ পানী খাবলৈ মানা কৰিছিলে। ক'ৰবাত তাক খাই কিনে আহিলে নেকি, সেইদিনাৰ পৰা 2-3 দিনমান হৈছে সেনেকুৱা পগলা নিচিনা। আকৌ কাম কৰে, সেইবিলাকো পাণ তামোল, ইয়াত ওচৰতে পাণ তামোলো নি থাকে, নি কিনি দি আহি আৰু খায়ো ৰাইজৰ লগত। ভালেই, অকস্মাত ৰাতিটো এনেকুৱা হৈ গ'ল। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।